হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এয়া মিনি ব্লগ বনাম মই। এয়া হ'ল পটল, ভাতকেৰেলা আগতে আৰু আলু। এয়া আলু প্ৰথমতে অলপ অলপ তেলত ভাজি লৈছোঁ। দেখিছেনে? এনেকৈ ডাঙৰ ডাঙৰ পিচ বনাই কেনে ইয়াতে মই ছাগলী মাংস বহাই দিছোঁ। ছাগলী মাংসটো চবেই বনাব জানে দিয়কচোন, সেইকাৰণে মই মানে হেৰি কৰা নাই আৰু প্ৰথমৰ পৰা দেখুওৱা নাই। বহুত দীঘলীয়া হৈ যায় যে ভিডিঅ'টো। পিঁয়াজ ভাজি মাংস ভাজি মই একেবাৰে মছলা দি লৈছোঁ। আদা নহৰু জলকীয়া আৰু জিৰা গোটেই পিচি একেবাৰে মই ভাজি লৈছোঁ এনেকৈ। এতিয়া মছলাটো তেল ওলাই আহিছে, দেখিছেনে? ইয়াত তেল ওলাই আহিছে মছলা, মানে মছলা ভাজা হৈ গৈছে। তৰকাৰীৰ আচল সোৱাদ কি জানেনে? মছলা ভাজাটো। যিয়ে মছলা দিয়ে কিন্তু একদম ধুনীয়া কৰি ফ্ৰাই কৰি ল'ব লাগে মছলা, আৰু একেবাৰে তেল ওলোৱা লৈ মছলাৰ পানীখিনি একেবাৰে শুহি তেল এৰি দিয়ে যে, তেতিয়ালৈকে ভাজিব লাগে আৰু। আদা নাছিল নেকি? এয়া ভাজা হৈ গ'ল। এতিয়া মই এইখিনি ঢালি দিওঁ। আলু, ভাতকেৰেলা, পটল গোটেইকেইটা একেলগে ঢালি দিওঁ। ঢালি ওলট পালট কৰি দিম। এইটো কিন্তু মই মছলা ভাজা হোৱাৰ মাংস আৰু মছলা ভাজা হোৱাৰ পিছতহে দিছোঁ, আগত দিয়া নাই। মানে আগত দিলে একেবাৰে নৰম হৈ যায় নহয়, ধুনীয়া গোটা গোটা হৈ থাকিলে পানী দিয়াৰ পিছত ফুলি ফুলি যায় নহয়, পানী শুহি লৈ ভাল লাগে আৰু। এয়া ভাজা হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে? গোটেইখিনি ভাজা হৈ গ'ল। এতিয়া মই পানী দি ল'ম, প্ৰয়োজন অনুযায়ী পানী দিম আৰু মিলাই দিওঁ। মাংস উতলা আৰম্ভ হ'লে দেখিছেনে? এতিয়া মই একদম গ্ৰেভি হোৱালৈ ইয়াক উতলাম। কেনেকুৱা হৈছে বাৰু মই বনোৱা ভিডিঅ'টো? ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। একেবাৰে শেষলৈ চাব মোৰ ভিডিঅ'টো। এয়া মই কেৰাহীটো ঢাকি থৈছিলোঁ, ঢাকি থৈ এতিয়া খুলি দিলোঁ। এনেকৈ চাওক, দেখিছেনে কিমান ধুনীয়া হৈ গ'ল গ্ৰেভি আমাৰ। এয়া ভাতকেৰেলা, পটল ভাতকেৰেলাটো কিমান ধুনীয়া ফুলি গৈছে চাওক। মাংসত দিলে বহুত ধুনীয়া হয়, এনেকুৱা খায়ো সোৱাদ। এয়া পটল ফুলি ফুলি গৈছে, আলুও ফুলি গৈছে, ফুলি কেনে ডাঙৰ হৈ যায় চাওক। সৰু সৰু পিচ আছিল, মই দেখাইছিলোঁ নহয় তেতিয়া। এনেকুৱা বনাই খায়নে আপোনালোকে? যদি এনেকৈ নাখায় বা আলু পটল এনেকৈ মাংস দি বনাই খাবচোন, বহুত ভাল লাগে। মই বনোৱা ব্লগটো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।